নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছো। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিবলৈ গৈ আছে, তো তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ' আনিছোঁ। আৰু তোমালোকৰ কাৰণে এটা অত্যন্ত বেয়া খবৰ আহিছে, তোমালোকৰ পাছ কৰাৰ নিয়মটো একদমেই চেঞ্জ কৰা হৈছে 2026 বৰ্ষৰ কাৰণে। মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ এইবাৰ 2026 বৰ্ষত কোনো এজন ষ্টুডেণ্টে যদি 50 পায় বা 60 পায় বা 70 পায় তেওঁ পাছ কৰে বুলি তোমালোকে জানা। কিন্তু যদি তেওঁ এইখিনি নিয়ম নাজানে, যিখিনি আজি মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে ক'ম, তো তেওঁ যিমান 60 পায় 80 পায় তেওঁ কিন্তু ফেইল কৰি যাব যদি তেওঁ এইখিনি নিয়ম নাজানে। আৰু কোনোবা এটা ষ্টুডেণ্টে যদি এইখিনি নিয়ম চাইড হৈ যায় অৰ্থাৎ জানি যায়, তেতিয়া কিন্তু তেওঁ 30 নম্বৰ পালেও তেওঁ পাছ কৰি যাব। মই প্ৰথমতেই কৈ দিছোঁ, তোমালোকে ভালদৰে এইকেইটা নিয়মকেইটা চাই ল'বা। আৰু আছামিজ ষ্টাডিলৈ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবা। ছাবস্ক্ৰাইবটো এটা কাৰণেই কৰিবা, তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ লেটেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ লৈ আহোঁ। আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব, ডেছক্ৰিপশ্যনত লিংক আছে, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ চিক্ৰেটলি আলোচনা কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এতিয়া মোক বহুতে কুৱেশ্যন কৰিবা যে আমি 50, 60 বা 70 পালে আমি কিয় ফেইল কৰিম হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে জানানে তোমালোকৰ 2026 বৰ্ষত যে এইবাৰ MCQ হ'ব, অৰ্থাৎ তোমালোকে মেট্ৰিক পৰীক্ষাৰ দৰে MCQ অহাৰ কথা হৈ আছে। তো তোমালোকৰ যদি MCQ আহি যায় তেতিয়া কিন্তু তোমালোকৰ গোটেই পাছ কৰাৰ নিয়মটো একদম চেঞ্জ হৈ যাব। তোমালোকে যদি 50 পোৱা বা 60 পোৱা তোমালোকে ফেইল কৰি যাবা, আৰু কোনো এজনে যদি 30 পায় তেওঁ কিন্তু পাছ কৰি যাব। তো তোমালোকে নিয়মটো চাবা, তোমালোকক মই নিয়মটো দেখাবৰ কাৰণে তোমালোকক গোটেই সংখ্যা ভৰণ পূৰণ কৰি তোমালোকে দেখাই দিম, তোমালোকে ভালদৰে কথাকেইটা গুৰুত্বপূৰ্ণভাৱে চাবা। তো মৰমৰ ষ্টুডেণ্টসকল MCQ যেতিয়া তোমালোকৰ আহিব তেতিয়া তোমালোকৰ দুইটাতে পাছ কৰাৰ নিয়মটো একদমেই চেঞ্জ হৈ যাব। তোমালোকৰ এখন পেপাৰত MCQ প্লাছ থিয়ৰী ইজুকেল টু 100 মাৰ্কছৰ হ'ব। তো এই মুহূৰ্ততে এটা ডাঙৰ কথা কৈছোঁ, বহুতে মোক এতিয়া কমেণ্ট কৰিব, ছায়েন্সৰ ষ্টুডেণ্টসকলে বা যিসকলৰ জিঅ'গ্ৰাফী আছে তেওঁলোকে মোক কমেণ্ট কৰিব, আমাৰতো প্ৰেক্টিকেলতে দেখোন আমাৰ 30 নম্বৰ থাকে, আমাৰ কি হ'ব? তো তোমালোকৰ কাৰণে মই কৈ দিম, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে প্ৰথমতে বাকীখিনি ছাবজেক্টৰ কাৰণে তোমালোকে চাই লোৱা, ঠিক আছে? তো MCQ প্লাছ থিয়ৰী ইজুকেল টু তোমালোকে 100 মাৰ্কছৰ হ'ব, সকলোৱে গম পোৱাই। তাৰপাছত তোমালোকে MCQত 45 মাৰ্কছ হ'ব আৰু তোমালোকৰ থিয়ৰীত 55 মাৰ্কছ হ'ব, অল টোটেল 100 হ'ব, ঠিক আছে? এতিয়া আহিলে MCQ যিটো তোমালোকৰ পাছিং ক্ৰাইটেৰিয়া, তো সেইটো তোমালোকৰ 30% হ'ব আৰু থিয়ৰীটো ছেম টু ছেম 30%এই হ'ব। কিন্তু এতিয়া আহিলে MCQ তোমালোকে কিমান নম্বৰ পাব লাগিব। তো তোমালোকে 45 × 30% যেতিয়া উলিয়াই দিব তেতিয়া কিন্তু তোমালোকে OMRত 13.5 নম্বৰ তোমালোকে পাব লাগিব। অৰ্থাৎ তোমালোকে OMRত যিখিনি নম্বৰ থাকে তোমালোকে 13.5 মাৰ্ক পাব লাগিব। অৰ্থাৎ এতিয়া মেইন কথাটো আহিলে, তোমালোকে যদি 45টা MCQ আহে তেতিয়া তোমালোকে 13.5 কেনেদৰে পাবা? এইটোতো সম্ভৱেই নহয়, কাৰণ এটা OMR ভুল হৈ গ'লে তোমালোকে 1 নম্বৰ গুচিয়ে যাব। তো তোমালোকে এইটো চিন্তা কৰিব নালাগে, তোমালোকে 14টো যেনে তেনে উঠাবলৈ চেষ্টা কৰিবা। তো তোমালোকে OMR যদি 14 উঠাই দিয়া তেতিয়া কিন্তু তোমালোকে ধুনীয়াকৈ পাছ কৰি যাবা, তোমালোকে চিন্তা কৰিবলগীয়া কথা নাই। তাৰপিছত থিয়ৰী আহিলে, থিয়ৰীত তোমালোকে ছেম টু ছেম 55 × আমি 30% কৰি দিছোঁ, তাৰপিছতে 16.5 নম্বৰ ওলাইছে। কিন্তু তোমালোকে থিয়ৰীত বাৰু 16.5 মাৰ্কছটো আহি যায়, কোনো কথা নাই, যিহেতু আমি থিয়ৰী যেতিয়া লিখোঁ আমাক